মূল বিষয়টো হ'ল যে আগন্তুক অহা 19 জুনত ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী গৰীয়া জনগোষ্ঠীৰ পৰা অসম গণ পৰিষদ আৰু বিজেপি দলক আমি এজন গৰীয়া জনগোষ্ঠীৰ প্ৰতিনিধিক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰি সাংসদ হিচাপে নিৰ্বাচিত কৰি সংসদলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ বিগত দিনত ভাৰতীয় জনতা পাৰ্টীয়ে 2011 চনৰে পৰাই তেওঁলোকৰ বিভিন্ন নিৰ্বাচনী ইস্তেহাৰত অসমৰ খিলঞ্জীয়া মুছলমান গৰীয়াসকলক সৰ্বদিশৰে পৰাই বঞ্চিত হোৱা বুলি তেওঁলোকে অভিযোগ কৰি আৰু বিভিন্ন আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তাৰোপৰি বিভিন্ন সভা সমিতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে খিলঞ্জীয়া মুছলমানসকলক প্ৰবঞ্চনা কৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁলোকে কৈছিল আমি শাসনত আহিলে অসমৰ খিলঞ্জীয়া মুছলমান গৰীয়াসকলক ৰাজনীতিক সামাজিক অৰ্থনৈতিক সকলো দিশতে অগ্ৰাধিকাৰ দিম বুলি কৈছিল। কিন্তু তেওঁলোকৰ 9টা বছৰ উকলি গ'ল, সাংসদ বিধায়ক দূৰৰে কথা তেওঁলোকে নিগম নিকায়তো অধ্যক্ষ এজনো নিযুক্তি নিদিলে। মূল কথাটো হ'ল যে যেহেতু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে খালী হোৱা 2খন আসনত এজন আমাৰ গৰীয়া জনগোষ্ঠীৰ লোকক ৰাজ্যসভালৈ নিৰ্বাচিত কৰিব লাগে। অসম গণ পৰিষদ দলে বিগত সময়ছোৱাত খিলঞ্জীয়া মুছলমানসকলক যথেষ্ট গুৰুত্ব দিছিল। বৰপেটাৰ পৰা আতাউৰ ৰহমানক আৰু মঙলদৈৰ পৰাই ছাইফুদ্দিন আহমেদক লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি সংসদলৈ প্ৰেৰণ কৰিছিল। আনহাতে অসম বিধানসভাত নুৰুল হুছেইন আৰু মহিদুল ইছলাম বৰাক দলীয় প্ৰাৰ্থিত্ব দি বিধায়ক হিচাপে নিৰ্বাচিত কৰি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ উপৰিও বিভিন্ন গৰীয়া জনগোষ্ঠীৰ লোকক নিগম নিকায়ত অধ্যক্ষ পদতো নিযুক্তি দিছিল। কিন্তু বিগত 9টা বছৰে আগৰ যি অসম গণ পৰিষদ সেই অসম গণ পৰিষদ যেন আমাৰ অনুমান হোৱা নাই। কাৰণ এই 9টা বছৰত তেওঁলোকে তেওঁলোকৰ কোটাত কোনো এজন খিলঞ্জীয়া মুছলমান গৰীয়া জনগোষ্ঠীৰ লোকক অধ্যক্ষ পদতো নিযুক্তি দিয়া আমাৰ পৰিলক্ষিত নহ'ল। আমি তেওঁলোকক বিশেষকৈ অসম গণ পৰিষদ দলক আমি আহ্বান জনাইছোঁ যে অসম গণ পৰিষদ দল অসমৰ ৰাইজৰ দল। অসম গণ পৰিষদ দল গঠন কৰাৰ সময়ত খিলঞ্জীয়া গৰীয়াসকলৰ যথেষ্ট অৱদান আছে। কাৰণ ভাষা আন্দোলন অসম আন্দোলন বহুত গৰীয়া জনগোষ্ঠীৰ লোক শ্বহীদ হৈছিল। গতিকে তেওঁলোক আমাৰ দাবী যে অন্ততঃ অসম গণ পৰিষদ দলে গৰীয়া জনগোষ্ঠীৰ এজন লোকক তেওঁলোকে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰি ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াওক। নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে অসম গণ পৰিষদ দল এটা সাম্প্ৰদায়িক শক্তিৰ দ্বাৰা পৰিচালিত দল বুলি। নহ'লে অনাগত দিনত অসমৰ খিলঞ্জীয়া মুছলমানসকলে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী 2026 নিৰ্বাচনত তেওঁলোকৰ ওপৰত বিচাৰ বিবেচনা কৰিবলৈ বাধ্য হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।